আজি শনিবাৰ 2025 চনৰ 17 মে বিশ্ব দূৰসংযোগ দিৱস মানৱ জীৱনত যোগাযোগ প্ৰযুক্তিৰ গুৰুত্ব আৰু সমাজ আৰু অৰ্থনীতিৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে গোলকীয় যোগাযোগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘৰ প্ৰতিষ্ঠাৰ 17 মে দিনটো বিশ্ব দূৰসংযোগ দিৱস হিচাপে পালন কৰা হয়। বিশ্ব উচ্চ ৰক্তচাপ দিৱস হৃদৰোগ ষ্ট্ৰোক আৰু বৃক্ক বিফলতাৰ প্ৰধান কাৰক হিচাপে চিহ্নিত উচ্চ ৰক্তচাপৰ চিকিৎসা আৰু জীৱনশৈলী পৰিৱৰ্তনৰ জৰিয়তে এই স্বাস্থ্য বিসংগতিৰ পৰা বাছি থকাৰ উপায় সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে 17 মেত বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন কৰা হয়। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো এডৱাৰ্ড জেনাৰৰ জন্মদিন 1749 চনৰ 17 মেত ইংলেণ্ডৰ গ্লচেষ্টাৰশ্বায়াৰ বাৰ্কলেত জন্ম হৈছিল প্ৰতিষেধক আৱিষ্কাৰৰ বাটকটীয়া হিচাপে পৰিচিত বৰাইৰ চিতা আৱিষ্কাৰক ইংৰাজ চিকিৎসক আৰু বিজ্ঞানীজনৰ। বি.এছ. চন্দ্ৰশেখৰৰ জন্মদিন 1945 চনৰ 17 মেত মহীশূৰত জন্ম হৈছিল প্ৰসন্ন বেদী আৰু ভেংকটৰাঘৱনৰ সৈতে 1960 আৰু 70ৰ দশকত স্পিনৰ যাদুৰে বিশ্ব ক্ৰিকেটত আধিপত্য বিস্তাৰ কৰা পদ্মশ্ৰী আৰু অৰ্জুন বঁটাৰে সন্মানিত ভাৰতীয় ক্ৰিকেট দলৰ নিৰ্ভৰযোগ্য লেগ স্পিন বলাৰজনৰ সম্পূৰ্ণ নাম ভাগৱত সুব্ৰমণ্য চন্দ্ৰশেখৰ। পংকজ উদাসৰ জন্মদিন 1951 চনৰ 17 মেত গুজৰাটৰ জেতপুৰত জন্ম হৈছিল মৰণোত্তৰ পদ্মভূষণেৰে সন্মানিত জনপ্ৰিয় গজল গায়ক তথা নেপথ্য কণ্ঠশিল্পীগৰাকীৰ। ৰাধানাথ সিকদাৰৰ মৃত্যু 1870 চনৰ 17 মেত 56 বছৰ বয়সত পশ্চিমবংগৰ হুগলীৰ চন্দ্ৰনগৰত মৃত্যু হৈছিল বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টৰ উচ্চতা গণনা কৰা প্ৰথম ব্যক্তি হিচাপে পৰিগণিত প্ৰসিদ্ধ ভাৰতীয় গণিতজ্ঞগৰাকীৰ। পৰাগ কুমাৰ দাসৰ মৃত্যু 1996 চনৰ 17 মেত 35 বছৰ বয়সত গুৱাহাটীত আততায়ীৰ গুলীত মৃত্যু হৈছিল আগান আৰু সাপ্তাহিক বুধবাৰ কাকতৰ সম্পাদক অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যবাহী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰভাৱশালী লেখক সাংবাদিক তথা মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ প্ৰতিষ্ঠাপক মানৱ অধিকাৰ কৰ্মীজনৰ। থানেশ্বৰ বড়োৰ মৃত্যু 2024 চনৰ 17 মেত 84 বছৰ বয়সত গুৱাহাটীত মৃত্যু হৈছিল অসম গণ পৰিষদ চৰকাৰৰ দুটাকৈ কাৰ্যকালত ৰাজহ মন্ত্ৰী আৰু শিক্ষামন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা সাধাৰণ সহজ সৰল জীৱন যাপন কৰা জাতীয়তাবাদী ৰাজনৈতিক নেতাজনৰ। কনৌজৰ যুদ্ধত মোগলৰ পৰাজয় 1540 চনৰ 17 মেত কনৌজ যুদ্ধত আফগান শাসক শ্বেৰ শ্বাহ ছুৰীয়ে মোগল সম্ৰাট হুমায়ুনক পৰাস্ত কৰে। এই যুদ্ধই ভাৰতত প্ৰথম মোগল শাসনৰ অন্ত পেলায় আৰু ছুৰী বংশৰ শাসন আৰম্ভ কৰে। বাইৰনৰ ৰচনা জ্বলালে প্ৰকাশক বন্ধু 1824 চনৰ 17 মেত লৰ্ড বাইৰনৰ মৃত্যুৰ পাছত বন্ধু আৰু আত্মীয়সকলে তেওঁৰ ব্যক্তিগত জীৱন প্ৰেম আৰু ৰাজনৈতিক মতামত উল্লেখিত দিনলিপিবোৰ কলংকিত বুলি গণ্য কৰি বাইৰনৰ সুনাম ক্ষতিগ্ৰস্ত হোৱাৰ আশংকাত জ্বলাই দিয়ে। এই কাৰ্য সাহিত্য ইতিহাসৰ বৃহৎ অপৰাধ হিচাপে চিহ্নিত হৈ ৰল। মানসিক ৰোগৰ তালিকাৰ পৰা আঁতৰিল সমকামিতা 1990 চনৰ 17 মেত বিশ্ব স্বাস্থ্য সংস্থাই সমকামিতাক মানসিক বিকাৰৰ তালিকাৰ পৰা আঁতৰাই পেলায়। LGBTQ অধিকাৰৰ ক্ষেত্ৰত উল্লেখযোগ্য হিচাপে পৰিগণিত এই দিনটো প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় সমকামিতা বাইফোবিয়া আৰু ট্ৰেন্সফোবিয়া বিৰোধী দিৱস হিচাপে স্মৰণ কৰা হয়। বিদ্যালয়ত বৰ্ণগত পৃথকীকৰণ অসাংবিধানিক 1954 চনৰ 17 মেত আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে শিক্ষা বোৰ্ডৰ এক গোচৰত ৰাজহুৱা বিদ্যালয়ত বৰ্ণগত পৃথকীকৰণ অসাংবিধানিক বুলি ৰায়দান কৰে। ন্যায়ালয়ৰ এই ৰায় নাগৰিক অধিকাৰ আন্দোলনৰ এক উল্লেখযোগ্য সফলতা হিচাপে গণ্য কৰা হয়। অভিলেখ দামত বিক্ৰী মাইকেল জৰ্ডানৰ স্নিকাৰ 2020 চনৰ 17 মেত মাইকেল জৰ্ডানে খেলোতে পিন্ধা চিকাগো বুলছৰ বগা কলা আৰু ৰঙা ৰঙৰ অটোগ্ৰাফযুক্ত নাইক এয়াৰ জৰ্ডান স্নিকাৰ এযোৰ অনলাইন নিলামত $5,60,000 বিক্ৰী হয়। 1958 চনত নিৰ্মিত 13 আৰু 13.5 জোখৰ এই বিশেষ জোতাযোৰৰ বিক্ৰী মূল্যই নতুন বিশ্ব অভিলেখ গঢ়ে। প্ৰথম ৰঙীন ফটো 1861 চনৰ 17 মেত স্কটিছ পদাৰ্থবিজ্ঞানী জেমছ ক্লাৰ্ক মেক্সৱেলে ৰয়েল ইনষ্টিটিউশ্যনত প্ৰথমখন ৰঙীন ফটোগ্ৰাফ প্ৰদৰ্শন কৰে। ফটোগ্ৰাফাৰ থমাছ চাটনে ৰঙা সেউজীয়া আৰু নীলা ফিল্টাৰ ব্যৱহাৰ কৰি সম্পূৰ্ণ ৰঙীন ছবিখন সৃষ্টি কৰিছিল। ইনফৰমেশ্যন ডেস্ক দেশ টুডে।